সকলোৱে একেলগে কৰোঁ নেকি? ঠিক আছে। নমস্কাৰ, জয় আই অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আপোনালোকে গম পাইছে যোৱা 24 বৰ্ষটো একেবাৰে বেয়া, যিহেতু 2024 বৰ্ষৰ শেষৰ ফালে ডাঙৰ ডাঙৰ দুৰ্ঘটনাবোৰ হৈছে। গতিকে আজি আমি আমাৰ সকলো টীম, আমাৰ যিবোৰ সৈনিক আছে, অসমৰ যিবোৰ সৈনিক বীৰ লাচিত সেনা অসমৰ যিবোৰ সৈনিক আছে, ৰঙিয়া আঞ্চলিকেই হওক বা কামৰূপেই হওক বা গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টেই হওক, আমি সকলোখিনি বৰ্তমান ধৰ্মেন্দ্ৰ নাথৰ ঘৰলৈ উপস্থিত হওঁ আৰু ধৰ্মেন্দ্ৰ নাথক আমি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। গতিকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। ধন্যবাদ। জয় আই অসম। আমি সকলোৱে একেলগে কৰোঁ নেকি? ঠিক আছে। অসমৰ মজিয়াৰ পৰা আমি প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তি সচেতন হ'ব। বহিৰাগতৰ ব্যক্তি আমাৰ পৰা আগ্ৰাসন আৰু বহিৰাগতৰ বিলাকী ঘূৰাৰ আমাৰ পৰা আগ্ৰাসন চলিছে। যি আগ্ৰাসনৰ কাৰণে ঘূৰাত শতাংশই আমি এজন অসমীয়া খেৰ হৈ গৈছে, আমাৰ ভাতৃ খেৰ হৈ গৈছে। গতিকে এই সন্ধিক্ষণৰ পৰা মই তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি বিলাসী নেতা অসমৰ মজিয়াৰ পৰা ভগৱন্তৰ শ্ৰীচৰণৰ প্ৰভুৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনালোঁ। এগতি চাকি আৰু বৰবতি তথা ধূপৰে আমি তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আমি বিচাৰোঁ ধৰ্মেন্দ্ৰ নাথেই শেষজন বা প্ৰথমজন অসমীয়া তথা খিলঞ্জীয়া হওক য'ত এনেকুৱা ধৰণৰ অপমৃত্যু হৈছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি তেখেতৰ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু আহিত দিনত তেখেতৰ ন্যায়ৰ প্ৰাপ্তিৰ কাৰণে বিলাসী অসমৰ যুদ্ধখন চলাই যাব। প্ৰাৰ্থনা কৰিম। ইয়াত উপস্থিত সমবেত হোৱা প্ৰতিগৰাকী ব্যক্তিক এটা অনুৰোধ থাকিলে তেওঁলোকে যদি তেওঁলোকৰ মোবাইলসমূহ হয় চাইলেণ্ট কৰি দিয়ক, নহ'লে চুইচ অফ কৰি দিয়ক। 1 মিনিট সময় আমি চাম। 1 মিনিট সময় তেখেতৰ আত্মসাত কৰি কাৰণে বৰ্তমান ইতিমধ্যে আপোনাৰ গম পায় সেইদিনা নতুন ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱাৰ আগে আগে ধৰ্মেন্দ্ৰ নাথ নামৰ আমাৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথ ইতিমধ্যে অসমীয়াৰ ওপৰত প্ৰহাৰ কৰিছে, যিটো নিৰ্মমভাৱে তেখেতক হত্যা কৰা হৈছে। বিলাসী অসমে ধৰ্মেন্দ্ৰ নাথৰ আত্মসদ্গতিৰ কাৰণে ইতিমধ্যে আপোনালোকৰ এই ৰঙিয়া মাজমজিয়াত কালি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছে। বিলাসী অসম ৰঙিয়া তথা বিলাসী অসম কামৰূপ। খুবেই দুখৰ বিষয় এটা কাৰণতে বৰ্তমান সময়ত বিলাসী অসমৰ যুদ্ধখন হ'ল অনা অসমীয়া বিৰোধী। যিবিলাক অনা অসমীয়া ব্যক্তিয়ে অসমীয়াৰ ওপৰত আগ্ৰাসন উৎপাত চলাইছে। পৰিতাপৰ বিষয় যে এতিয়া অসমীয়াৰ ওপৰত শত্ৰুৰ নিচিনাকৈ জ্ঞান কৰি এজন তেনেই নিৰ্দোষী ল'ৰাক নিৰ্মমভাৱে হত্যা কৰে। কেৱল পৰিয়ালক 10 লাখ টকা দি বা তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰি আহি থকা দিন লগত যাতে কেতিয়াও কোনো কাৰণত আইনৰ যাতে ফাঁকেদি তেওঁলোকে যাতে হাৰি নাহে। বিলাসী অসমৰ তৰফৰ পৰা এটাই অনুৰোধ থাকিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰক্ষী সঞ্চালক প্ৰধান DGP GP সিং ডাঙৰীয়াক যাতে উচিত ন্যায় পায়, কঠোৰৰ পৰা কঠোৰতম ন্যায় হ'ব লাগে। এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা আমাৰ প্ৰত্যেকটো মাহেকত বা প্ৰত্যেকটো বছৰেকত হৈ আছে, কিন্তু দোষীয়ে কেতিয়াও কোনো কাৰণে শিক্ষা পোৱা নাই। আৰু ইয়াৰ পৰা এটা কথা আমি ক'ব বিচাৰিছোঁ, উক্ত দিনাখনি আমি যিমানখিনি শুনিবলৈ পাইছোঁ অভিযোগ অনুসৰি যে উক্ত ব্যক্তিকেইজন মাতাল হৈ আছিলে, মানে মদৰ ফলশ্ৰুতিত মানে এজন ব্যক্তি কেতিয়া কোনো কাৰণে সুস্থ সময়ত বা সুস্থ জ্ঞান এইখিনি কাম কৰিব নোৱাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ৱাইন শ্বপবিলাকৰ যে 4500 লিটাৰ মদ বিকিব লাগিব বুলি যি নিৰ্দেশ জাৰি কৰিছিলে, উক্ত বিষয়টো উঠাই লওক। যদিহে পাৰি এই ৱাইন শ্বপবিলাকৰ মানে বন্ধৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু আহি থকা দিন এনেকুৱা ধৰ্মেন্দ্ৰ নালাগে যদু মধু ভোটখিনি আমাৰ মাজৰ পৰা হেৰাই যাব। আজি ইংৰাজী নৱবৰ্ষ, আজি পহিলা দিন। আজি দিনটোত আমি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলগীয়া আছে অসমীয়া এজন যুৱকৰ আত্মাৰ সদ্গতিৰ কাৰণে। ইয়াতকৈ বাৰু 2025ৰ বিগিনিঙত ইয়াতকৈ এবাৰ বেয়া দিন হ'ব পাৰে নেকি? গতিকে এটাই কথা আমি এবাৰ ক'ব বিচাৰিছোঁ, দুখীয়া যদি কেতিয়া কোনো কাৰণত কোনো ৰাজনৈতিক পোচাক পিন্ধি পেলাই যদি তেওঁলোকে যাতে হাৰি যাব নোৱাৰে। আমি গম পাইছোঁ ইতিমধ্যে ব্যক্তিকেইজন BJP তেওঁলোকৰ লগত পাৰ্টিৰ লগত জড়িত থকা ব্যক্তি বুলি বহিষ্কাৰ কৰিছে। যিয়ে নহওক লাগিলে আমি এটাই বিচাৰোঁ যে ওপৰৰ ব্যক্তিসকলে ভুল নকৰাকৈ তলৰ নেতা পালিনেতা এনেকুৱাখিনি যদি অপকৰ্ম কৰি থাকে তেতিয়াহ'লে ৰাইজৰ জনমানসৰ প্ৰাসংগিকতা হেৰুৱাব। মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ বিলাসী অসমৰ মজিয়াৰ পৰা
যাতে কেতিয়াও কোনো কাৰণত দুখীয়া যাতে হাৰি যাব নোৱাৰে আৰু উচিত কম্পেনচেশ্যন হ'ব লাগিব। 10 লাখ টকা আজিৰ দিনত কি পায়, আপোনাৰ 1 লিটাৰ মিঠাতেলৰ দাম যদি 200 টকাতকৈ বেছি হয় তেতিয়া 10 লাখ টকা একো নহয়। তেওঁ ঘৰত যিমান ফেমিলি মেম্বাৰ্ছ আছে, ফেমিলি মেম্বাৰ আপোনাৰ নিৰাপত্তা তেওঁলোকে ব্যৱস্থা কৰক। আৰু কোনোবাই যদি চাকৰি কৰা যদি বয়স আছে তেওঁলোকৰ যদি কোনোবা ঘৰৰ ককায়েক বায়েক ভনীয়েক তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক আৰু মাহিলী তেওঁলোকক এই পৰিয়ালটোক কিবা এটা কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰক। কাৰণ তেওঁলোকৰ একমাত্ৰ সম্বল হিচাপে তেখেতে আছিলে উপাৰ্জনৰ ক্ষেত্ৰত, আৰু এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াটো দৰকাৰ। আৰু আমি এই মুহূৰ্তত বিলাসিতা অসমৰ মজিয়াৰ পৰা কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা ৰঙিয়া আঞ্চলিক সমিতিক আৰু মাননীয় সংবাদদাতাসকলক আৰু যিসকল আমাৰ স্থানীয় ৰাইজে আহি সহযোগিতা জনাইছে তেওঁলোকক আমি